শুনক কি কথা শুনিব লাগে কি কথা শুনিব লাগে তই মোক অপৰা দুবৰ বুলি ভাবিছ নেকি হৰি একদম ভাগৰ লাগি আহিছো শুনিছানে বোলো ঘৰত আছানে এইজনী ক'ত ৰৈবা গ'ল তাক মই কলো ঘৰৰ পৰা সোনকালে ঘূৰি আহিবি এই কাপোৰবোৰ ধুব লাগিব নহয় তাই কাপোৰ ধোৱাটো বাদেই দিয়া তাই একাউণ্টকো ঘৰত থাকিব নোৱাৰে নহয় ক'ত পাৰিব সেই নদীৰ তীৰলৈ গৈ সেই ডেকা লাভৰ লগত যি নাচি ঘূৰি ফুৰিব এইজনীৰ পৰা মোৰ শান্তি নাই আজি বাপেকে আহক তাইক আজি মই ঠিক কৰিম নহয় আহক আজি হৰি ইমানকৈ চিঞৰিবলৈনো কিহে পালে মোক নেদেখি কিবা এৱা চৰিল নেকি গোসাঁনী আহিলা আহিলো তোক মই কি কৈছিলো তোক মই কি কৰিবলৈ কৈছিলো এই ভাগে নহব এই ভাগে ঘৰ সংসাৰ নচলিব নহয় মই কৰিবলৈ কওঁ এটা তই কৰ এটা একদম মায়া হৈ গুচি যাব লাগিব বুজিছ মায়া হৈ গুচি যাব লাগিব কিনো সদায় সদায় কথাই কথাই তিৰস্কাৰ কৰি থাকে আগতে মোৰ কথাটো শুনক কি কথা শুনিব লাগে কি কথা শুনিব লাগে তই মোক অপৰা দুবৰ বুলি ভাবিছ নেকি এতিয়া ঘৰলৈ যাম কিন্তু যোৱাৰ আগতে ক'ব লাগিব মোৰ দুখ কি বুঢ়ী হৰি একোৱে ল'ৰা ছোৱালী মাক হৈ তই সেই কেৰেঙা ডেকা ল'ৰা ঘৰত ঘূৰি ফুৰিব দৰকাৰ নাই কি নকৰিব এনেকুৱা অখনি দেউতা লগত আৰু জীৱন গতি তই মৰি যোৱাই ভাল বুজিছ এই মতাটিৰ মাজত কাৰ কাজিয়া নালাগে ওচৰ চুবুৰীয়া শুনাব নালাগে মোৰ যদি কিবা দুখ হৈছে মোক ক্ষমা কৰি দিয়ক ৰামচন্দ্ৰ নহয় মই ক্ষমা কৰি দিবলৈ বুজিছ এতিয়াই ভাল ইমান অপবাদ শুনাৰ পিছত এইখন ঘৰত মই এখন দেখো নাথাকো মই গিৰিব পাৰিম এইটো খাতা কিন্তু অত সোপা ল'ৰা ছোৱালীৰ কি গতি হ'ব মই তাকে বেৰৰ ফাকেদি চাই থাকিব নালাগে মোৰ ল'ৰা ছোৱালীৰ পৰা চাবি মই আহিলো হেৰি শুনকচোন আপুনি কিন্তু মোক ঘূৰাই নিব নাযাব হৰণ কৰাৰ পাছত মই তোক গ্ৰহণ কৰিবলৈ সেই অযোধ্যাৰ ৰামচন্দ্ৰ নহয় দেই বুজিছ যা যি হয় হ'ব মোৰ নিজৰ কাম মই কৰিম বা যে কি নহওক এতিয়া নদী তীৰলৈ গৈ মই কাপোৰ কানি মোকে ধুই আনিমগৈ